নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই পল্লৱী তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰি আছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ কিছুমান প্ৰাকৃতিক পৰিঘটনা ইতিমধ্যে এই পাঠটোৰ আমি কিছু অংশ আলোচনা কৰিছোৱে আজি আমি পাঠটোত থকা অনুশীলনীখিনি আলোচনা কৰো আহা আজি আমি আলোচনা কৰিম ইয়াতে প্ৰথম প্ৰশ্নটো আছে 1 আৰু 2 নং প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াৰ 1 নং প্ৰশ্নটোত কি আছে চোৱা তলৰ কোনবিধ বস্তু ঘৰ্ষণৰ দ্বাৰা সহজে আহিত কৰিব নোৱাৰি ইয়াতে কেইটামান দিয়া আছে য'ত ঘৰ্ষণৰ দ্বাৰা সহজে আহিত কৰিব পাৰি আৰু কিছুমান আছে নোৱাৰি এটা কোনটো নোৱাৰি আমি বাছি উলিয়াও প্লাষ্টিকৰ স্কেল এডাল তামৰ দণ্ড এডাল ফুলাই থোৱা বেলুন এটা আৰু উলৰ কাপোৰ তোমালোকে বাৰু ক'ব পাৰিবানে আমি সকলোৱে জানো যে প্লাষ্টিকৰ স্কেল ফুলাই থোৱা বেলুন বা উলৰ কাপোৰ আমি ঘৰ্ষণৰ দ্বাৰা কি কৰিব পাৰো আহিত কৰিব পাৰো কিন্তু তামৰ দণ্ডডাল কি হয় ঘৰ্ষণৰ দ্বাৰা আহিত কৰিব নোৱাৰি আগবাঢ়িছো দ্বিতীয় প্ৰশ্নটোলে এটুকুৰা পাতৰ কাপোৰেৰে কাঁচৰ দণ্ড এডাল খহিলে দণ্ডডাল আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মকভাৱে আহিত হ'ব দণ্ডডাল ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ'ব দণ্ডডাল আৰু কাপোৰ টুকুৰা দুয়ো ঋণাত্মকভাৱে আহিত হ'ব দণ্ডডাল ঋণাত্মকভাৱে আহিত হ'ব আৰু কাপোৰ টুকুৰা ধনাত্মকভাৱে আহিত হ'ব আমি ইতিমধ্যে যেতিয়া এই ক্লাছটো কৰিছিলো এই পাঠটো আমি পঢ়াইছিলো তেতিয়া আমি আলোচনা কৰিছিলো যে যদি আমি এটুকুৰা পাতৰ কাপোৰেৰে কাঁচৰ দণ্ড এডাল খহি দিওঁ তেনেহলে দণ্ডডাল কি হ'ব ধনাত্মকভাৱে আহিত হ'ব আৰু কাপোৰ টুকুৰা কি হ'ব ঋণাত্মকভাৱে আহিত হ'ব নহয় জানো বাৰু আগবাঢ়িছে পিছৰটোলে তলৰ বাক্য কেইটা সঁচা নে মিছা লিখিব লাগে একে জাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে এটো হয়নে বাৰু আমি জানো যে একে জাতীয় আধানৰ মাজত সদায় কি হয় বিকৰ্ষণ হয় গতিকে এইটো কি হ'ব উক্তিটো মিছা এডাল আহিত কাঁচৰ দণ্ড এডাল আহিত প্লাষ্টিক ষ্ট্ৰ পাইপক আকৰ্ষণ কৰে এইটো কি হ'ব সঁচা বজ্ৰ নিৰোধক পৰিবাহী দণ্ডডাল আমি অট্টালিকাবোৰ বজ্ৰপাতৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰো নহয় জানো গতিকে এই উক্তিটো কি হ'ব মিছা ভূমিকম্পৰ আগজাননী দিব পাৰি ভূমিকম্পৰ আগজাননী দিব পাৰি নে ভূমিকম্পৰ আগজাননী দিব পৰাকৈ এতিয়া কোনো ব্যৱস্থা হোৱা নাই গতিকে এইটো উক্তি কি হ'ব মিছা আশা কৰো তোমালোকে বুজি পাইছা নহয় জানো আগবাঢ়িছো পিছৰটোলে যাৰ কালি সোৱেটাৰ এটা খুলিলে কেতিয়াবা ফটফটাই উঠা শব্দ এটা শুনিবলৈ পোৱা যায় কিয় এনে হয় বুজাই লিখা সোৱেটাৰ খুলিলে সোৱেটাৰ আৰু শৰীৰৰ ঘৰ্ষণৰ বাবে এইটো চোৱা সোৱেটাৰ আৰু আমাৰ শৰীৰৰ ঘৰ্ষণৰ বাবে উলৰ সোৱেটাৰটো আহিত হৈ পৰে সেই এই যেতিয়া সোৱেটাৰটো খুলি দিয়া হয় এই প্ৰক্ৰিয়াটোৰ সময়ত কি হয় কেতিয়াবা ফটফটাই উঠা শব্দ এটা আমি কি হয় শুনিবলৈ পাওঁ এটো কিহৰ কাৰণে হয় সোৱেটাৰ আৰু আমাৰ ছালখন আমাৰ ছালৰ মাজত কি হয় ঘৰ্ষণৰ ফলত আহিত হয় আহিত হোৱাৰ কাৰণে আমি এইটো এই শব্দটো আমি শুনিবলৈ পাওঁ আগবাঢ়িছো পিছৰটোলে আহিত বস্তু এটা হাতেৰে চুলে আধানবোৰ কিয় নাইকিয়া হয় বুজাই লিখা যদি আহিত বস্তু এটা আমি হাতেৰে চুই দিওঁ তেনেহলে তাৰ আধানবোৰ নোহোৱা হয় কিয় নোহোৱা হয় আমি চাওঁ আহা আধানযুক্ত বস্তু এটা স্পৰ্শ কৰিলে আমাৰ শৰীৰে তাৰ আধানবোৰ পৃথিৱীলৈ পৰিচালিত কৰে অৰ্থাৎ আহিত বস্তু এটা যেতিয়া আমি চুই দিওঁ তেতিয়া আমাৰ দেহৰ মাজেৰে আধানটো কি হয় পৃথিৱীলৈ গুচি যায় সেইবাবে আধানযুক্ত শৰীৰ এটাই বা আধানযুক্ত বস্তু এটাই নিজৰ আধান হেৰুৱাই পেলাই যদি আমি হাতেৰে স্পৰ্শ কৰো আৰু এই পৰিঘটনাটো কি বুলি কোৱা হয় বৈদ্যুতিক নিৰ্গমন বুলিও জনা যায় আগবাঢ়িছো আমি পিছৰ প্ৰশ্নটোলে ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম লিখা কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত 3 হলে ইয়াক সিসমোগ্ৰাফ এটাই ধৰা পেলাবনে ই বিস্তৰ ক্ষতিসাধন কৰাৰ সম্ভাৱনা আছে নে আমি উত্তৰটো চাওঁ আহা ভূমিকম্পৰ ধ্বংসাত্মক শক্তি ৰিখটাৰ স্কেলৰ দ্বাৰা জুখিব পাৰি এই স্কেলত কিমানৰ পৰা কিমানলৈ 1ৰ পৰা 10লৈকে ৰিডিং থাকে অৰ্থাৎ 1 ৰিখটাৰৰ পৰা 10 ৰিখটাৰলৈকে জুখ ল'ব পৰাৰ ব্যৱস্থা থাকে ৰিখটাৰ স্কেলত 3 মাত্ৰা
পৰা ভূমিকম্প সিসমোগ্ৰাফৰ দ্বাৰা লিপিবদ্ধ কৰা হয় ৰিক্টাৰ স্কেলত 3 মাত্ৰা যেটো থাকে তেনেহলে সেইটোকো আমি কি কৰিব পাৰিম লিপিবদ্ধ কৰিব পাৰিম যদি ৰিক্টাৰ স্কেলত 3 মাত্ৰাৰ ৰিডিং দিয়ে তেন্তে ভূমিকম্পৰ ফলত বিশেষ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে সাধাৰণতে ৰিক্টাৰ স্কেলত কিহৰ পৰা হয় 5তকৈ অধিক মাত্ৰাৰ ভূমিকম্প ধ্বংসাত্মক প্ৰকৃতিৰ হ'ব পাৰে বুলি ধৰা হয় গতিকে 3 যদি ৰিক্টাৰত ভূমিকম্প আহে আমি সিসমোগ্ৰাফত দেখা পাম কিন্তু তাৰ পৰা বিস্তৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকে আগবাঢ়িছো আমি পিছৰটোলে বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ লবলগীয়া 3টা ব্যৱস্থাৰ দিহা দিয়া ইয়াতে 3টা ব্যৱস্থাৰ বিষয় দিয়া আছে বিজুলীৰ পৰা সুৰক্ষামূলক ব্যৱস্থাসমূহ হ'ল প্ৰথমটো আছে হেৰেকনি খুনাৰ লগে লগে সম্পূৰ্ণ বন্ধ ঠাইত থাকিব যদি আপুনি গাড়ী চলাচল কৰি আছে তেন্তে বিজুলী শেষ নোহোৱালৈকে তাতেই থাকক লগে লগে গাড়ী খিৰিকীখনো বন্ধ কৰি দিব গতিকে আমি গম পাইছো কি কৰিব লাগিব নহয় জানো কোনো বৈদ্যুতিক তার টেলিফোনৰ কেবল ধাতুৰ পাইপ আদি স্পৰ্শ কৰাটো অনুচিত বৈ যোৱা পানীত গা ধুব নালাগে ইয়াৰ ফলত কি হ'ব পাৰে বিদ্যুৎ স্পষ্ট হ'ব পাৰে এইকেইটা কথা আমি মনত ৰাখিব লাগিব আগবাঢ়িছো পিছৰটোলে আহিত বেলুন এটাই আন এটা আহিত বেলুনক কিয় বিকৰ্ষণ কৰে আৰু অনাহিত বেলুন এটাই আহিত বেলুন এটা কিয় আকৰ্ষণ কৰে বুজাই লিখা এটা আহিত বেলুনে আন এটা আহিত বেলুনক কি কৰে বিকৰ্ষণ কৰে কিয় বিকৰ্ষণ কৰে আমি চাওঁ আহিত বেলুন এটাই আন এটা আহিত বেলুনক কি কৰে বিকৰ্ষণ কৰে কাৰণ দুটা বেলুনত একেধৰ্মী আধান আছে আৰু আমি জানো যে একেধৰ্মী আধান থাকিলে কি হয় সদায় বিকৰ্ষণ হয় আনহাতে অনাহিত বেলুন এটা আহিত বেলুন এটাক আকৰ্ষণ কৰে ইয়াৰ কাৰণ আধানযুক্ত বেলুনটোৰ পৰা আধানবোৰ আধানহীন বেলুনটোলৈ গতি কৰে ফলত দুয়োৰে মাজত কি হয় আকৰ্ষণ হয় গতিকে আমি গম পালো যে আহিত দুটা বেলুনৰ মাজত কিন্তু বিকৰ্ষণে হ'ব কিন্তু এটা আহিত এটা যদি আহিত নহয় অনাহিত বেলুন হয় দুয়োটাৰে মাজত কি হ'ব আকৰ্ষণ হ'ব নহয় জানো আগবাঢ়িছো পিছৰটোলে চিত্ৰৰ সহায়ত এটা সজুলি বৰ্ণনা দিয়া যাৰ দ্বাৰা আহিত বস্তু এটা চিনাক্ত কৰিব পাৰি প্ৰথমতে আমি জানিব লাগিব এই সজুলিবিধৰ নামটোনো কি এই সজুলিবিধৰ নামটো হ'ল বিদ্যুৎ বীক্ষণ যন্ত্ৰ বিদ্যুৎ বীক্ষণ বা ইলেক্ট্ৰস্কোপৰ সহায়ত কোনো বস্তু আধান আছে নে নাই হেতু ধৰা পেলাব পাৰি তলৰ চিত্ৰত এটা সৰল বিদ্যুৎ বীক্ষণী দেখুৱা হৈছে বিদ্যুৎ বীক্ষণ যন্ত্ৰ এটা আমাৰ কি হৈছে দেখুৱা হৈছে ই এটা ধাতুৰ ৰডেৰে গঠিত যন্ত্ৰ ধাতুৰ এটা মূৰত এলুমিনিয়ামৰ দুটা পাতল পাত স্থিৰকৈ ৰখা হয় ইয়াতে আমি দেখিছো এলুমিনিয়ামৰ দুটা পাতল পাত ইয়াতে স্থিৰকৈ ৰখা হৈছে এলুমিনিয়ামৰ পাতবোৰ শংকুৰ দৰে ফ্লাক্সৰ ভিতৰত ৰাখি পাতবোৰ বতাহৰ পৰা পৃথক কৰা হয় আমি দেখিছো যে এখন ঢাকনিৰ দৰে ডাঠ কাগজ এখন ইয়াতে বন্ধ কৰি দিয়া হৈছে যাতে বতাহৰ লগত এটো সংস্পৰ্শ হ'ব নোৱাৰে আৰু এই পাত দুখন কিহত কৰিছে ধাতুৰ দণ্ড এডাল ইয়াতে ধাতুৰ দণ্ড এডাল আছে ধাতুৰ দণ্ড এডালত উলমাই দিয়া হৈছে যেতিয়া ধাতুৰ পাতখন আধানযুক্ত বস্তুৰে স্পৰ্শ কৰা হয় তেতিয়া এলুমিনিয়ামৰ ফিটাবোৰ ইটোৱে সিটোৰ পৰা আঁতৰি যায় এটা আমি যদি চিত্ৰটোত চাওঁ ইয়াতে আমি দেখিছো যে এডাল ৰিফিল আহিত ৰিফিল এডাল কি কৰিছে এই ধাতুৰ দণ্ডডালত লগ লগাই দিছে তাৰ দণ্ডডালত যেতিয়া লগ লগাই দিছে তাৰ ফলত আমাৰ কি হৈছে আমি দেখিবলৈ পাইছো যে এই পাত দুটা ইটোৰ পৰা সিটো আতৰি আহিছে কাৰণ দুটা একে ধৰণৰ আধানেৰে কি হৈছে আহিত হৈছে আৰু যাৰ ফলত দুটা পাতৰ মাজত কি হৈছে বিকৰ্ষণ হৈছে যেতিয়া ধাতুৰ পাতখন আধানযুক্ত বস্তুৱে স্পৰ্শ কৰা হয় তেতিয়া এলুমিনিয়ামৰ ফিটাবোৰ ইটোৰ পৰা সিটো আতৰি যায় এনে হয় কাৰণ শৰীৰৰ কিছুমান আধান ধাতুৰ ৰডৰ জৰিয়তে ফিটাবোৰলৈ স্থানান্তৰিত হয় কোনো বস্তু আহিত কৰা এই পদ্ধতিটো কি হয় পৰিবাহীৰ দ্বাৰা আহিত বোলা হয় পাত আৰু আধানযুক্ত শৰীৰ দুটাতে আধানৰ প্ৰকৃতি একে অৰ্থাৎ আধানযুক্ত শৰীৰ কোনটো এই ৰিফিলডাল আৰু এলুমিনিয়ামৰ পাত দুখনো একে হে এলুমিনিয়াম ফয়েলৰ দুখন পাতত ইটোৱে হিটোৰ পৰা আতৰি যাব ইলেক্ট্ৰস্কোপ নামৰ যন্ত্ৰটো একেধৰ্মী আধানৰ মাজত বিকৰ্ষণ আৰু বিপৰীতধৰ্মী আধানৰ মাজত যে আকৰ্ষণ হয় সেই নীতিৰ ওপৰত ভিত্তি কৰিয়ে ইলেক্ট্ৰস্কোপ অৰ্থাৎ বিদ্যুৎ বীক্ষণ যন্ত্ৰটো সজা হৈছে আগবাঢ়িছে পিছৰটোলে ভাৰতবৰ্ষত 3খন ৰাজ্যৰ নাম উল্লেখ কৰা য'ত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে ভাৰতবৰ্ষৰ ভূমিকম্পৰ প্ৰবল সম্ভাৱনা থকা 3খন ৰাজ্য হ'ল জম্মু কাশ্মীৰ গুজৰাট আৰু আমাৰ
অসম আৰু এই তিনিখন ৰাজ্যতে কি হৈছে ভূমিকম্প হোৱাৰ প্ৰবল সম্ভাৱনা দেখা যায় আগবাঢ়িছো আমি পিছৰটোলে ধৰি লোৱা তুমি ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প আহিল নিজকে ৰক্ষা কৰিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিবা আমি কি কৰিব লাগে জানিব লাগিব নহয় জানো গতিকে আমি কি কৰিব লাগিব জানিব লাগিব নহয় জানো আৰু আমি কি কৰিব লাগিব কিছুমান সাৱধানতা হ'ল ওখ অট্টালিকা ওখ গছ বিদ্যুতৰ তাঁৰ আৰু খুঁটাৰ পৰা আঁতৰত মুকলি পথাৰ বিচাৰিবলৈ চেষ্টা কৰিব লাগে যদি বাছ গাড়ী যাত্ৰা কৰে তেন্তে ভূমিকম্প হলে ওলাই আহিব নালাগে চালকক কি কৰিব লাগে মুকলি পথাৰত গাড়ী চলাবলৈ ক'ব লাগে বতৰ বিজ্ঞান বিভাগে আগজাননী দিলে যে কোনো এটা দিনত বিজুলী আৰু ধুমুহা ঢেৰেকনি অহাৰ সম্ভাৱনা আছে ধৰি লোৱা তুমি সেই দিনটোত বাহিৰলৈ যাব লাগে সেইদিনা ছাতি লগত লৈ যাবানে বুজাই লিখা ইয়াতে কি কৈছে যে আমি কেতিয়াবা এনেকুৱা হয় যে আমি এঠাইলৈ ওলাই যাব লগা থাকে কিন্তু ইয়াতে বতৰ বিজ্ঞানে আকৌ আগজাননী দিছে যে সেই দিনটোত বিশেষকৈ বিজুলী ধুমুহা ঢেৰেকনি হোৱাৰ সম্ভাৱনা আছে এতিয়া তেনেকুৱা এটা পৰিস্থিতিত আমি ছাতিটো মেলি লোৱাটো উচিত হ'ব নে নহয় আমি চাওঁ হা নহয় আমি ধুমুহাত ছাতি লৈ যোৱাটো উচিত নহয় বজ্ৰপাতৰ সময়ত যাৰ লগত বিজুলী বৈদ্যুতিক ডাৱৰৰ পৰা নিৰ্গমন হোৱাত ছাতি ধাতু ৰডৰ মাজেৰে পাৰ হৈ যাব লাগে পাৰে অৰ্থাৎ কি কৈছে যে তেনেকুৱা সময়ত কিন্তু আমি ছাতি লৈ বাহিৰত ওলোৱাটো একেবাৰে উচিত নহয় কাৰণ যদি কিবা কাৰণত বিজুলী আহে আমি জানো যে ছাতিৰ ৰডডাল আমাৰ কি হয় ধাতুৰে গঢ়া থাকে আৰু ছাতিৰ ৰডডালৰ ওপৰৰ অংশটো কি হৈ থাকে জুঙা হৈ থাকে নহয় জানো ওলাই থাকে গতিকে তেনেকুৱা ধৰণৰ অংশ এটাত বিদ্যুৎ প্ৰবাহ হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে আৰু সেই কাৰণে এনেকুৱা বতৰত সাধাৰণতে আমি ওলাবই নালাগে আৰু তথাপিও ছাতি ব্যৱহাৰ কৰাটো একেবাৰে উচিত নহয় ইয়াৰ ফলত কঢ়িয়াই নিয়া ব্যক্তিজনৰ বিদ্যুৎ স্পষ্ট হ'ব পাৰে সেই বজ্ৰপাতৰ সময়ত ছাতি কঢ়িয়াই নিয়াটো নিৰাপদ নহয় বুলি কোৱা হৈছে প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি এই পাঠটো ইমানখিনিয়ে আছিলে আজি আমাৰ এই পাঠটোত যিমানখিনি প্ৰশ্ন আছিলে আমি আলোচনা কৰিলো মই আশা কৰিম তোমালোকে সকলোৱে সুন্দৰকৈ বুজি পাইছা তথাপিও মই অনুৰোধ কৰিম যে তোমালোকে এই প্ৰশ্ন উত্তৰবোৰ নিজৰ টোকাবহীত টুকি থবা আৰু পঢ়িবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ